মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আকৌ আমি আলোচনা কৰিবলৈ লৈছোঁ পঞ্চম শ্ৰেণীৰ পাঠ 10 আমাৰ উদ্যোগসমূহৰ প্ৰশ্নোত্তৰখিনি। প্ৰথমতে আমি কি আলোচনা কৰিম চোৱা, আৰ্হিত দেখুওৱা ধৰণে তলত দিয়া খালী ঠাইবোৰ পূৰণ কৰা। কেঁচা সামগ্ৰী আছে, উদ্যোগ আছে, উৎপাদিত সামগ্ৰী। তাৰমানে আমাৰ যেনেকৈ উদাহৰণত দিয়া আছে ঠিক তেনেকৈ আমি কি কৰিব লাগিব, এই খালী জেগাবিলাক পূৰ কৰিব লাগিব। প্ৰথমতে চোৱা ক নম্বৰ। ক নম্বৰত কি আছে, বাঁহ, কোমল কাঠৰ মণ্ড। প্ৰথমতে উদাহৰণ উদাহৰণ দিয়া আছে। উদাহৰণটো আমি প্ৰথমতে আলোচনা কৰি লওঁ। কুঁহিয়াৰ, কেঁচা সামগ্ৰী কি দিছে, কুঁহিয়াৰ। কুঁহিয়াৰৰ পৰা এতিয়া কি উদ্যোগ স্থাপন কৰিব পাৰি, চেনি উদ্যোগ। আৰু কুঁহিয়াৰৰ পৰা আকৌ উৎপাদিত সামগ্ৰী কি হ'ব, চেনি হ'ব। তাৰপিছত আছে চোৱা ক নম্বৰ। এতিয়া ক নম্বৰৰ পৰা আমি প্ৰথম 6 নম্বৰলৈকে নিজে নিজে কৰিব লাগিব। ক নম্বৰটো চোৱা, বাঁহ, কোমল কাঠৰ মণ্ড। এই উদ্যোগ কি হ'ব, কাগজ উদ্যোগ। মানে বাঁহ আৰু কোমল কাঠৰ মণ্ড দি আমি কি তৈয়াৰ কৰিব পাৰিম, কাগজ। তেনেহ'লে উৎপাদিত সামগ্ৰী কি হ'ব, কাগজ। তাৰপিছত আছে চোৱা খ নম্বৰটো। খ নম্বৰটোত কি দিছে, কেঁচা সামগ্ৰীটোত খালী ঠাই দিছে আৰু উদ্যোগটো আছে বস্ত্ৰ উদ্যোগ। বস্ত্ৰ উদ্যোগ হ'বলৈ হ'লে আমাৰ কেঁচা সামগ্ৰী কি লাগিব, হ'ল কপাহ লাগিব। আৰু উৎপাদিত কপাহৰ পৰা আমি কি পাম, উৎপাদিত সামগ্ৰী কি পাম, কাপোৰ পাম। বুজি পাইছানে তোমালোকে? গ নম্বৰটো চোৱা। গ নম্বৰটো হ'ল খাৰুৱা তেল আৰু উদ্যোগ হ'ল শক্তি বা তেল উদ্যোগ। এতিয়া আমি খাৰুৱা তেলৰ পৰা উৎপাদিত সামগ্ৰী কি পাম চোৱা। এতিয়া খাৰুৱা তেলৰ পৰা আমি পাম পেট্ৰল, ডিজেল আৰু কেৰাচিন। আমি যিবিলাক ব্যৱহাৰ কৰোঁ পেট্ৰল, ডিজেল, কেৰাচিন, সেইবিলাক খাৰুৱা তেলৰ পৰাই কি হয়, উৎপাদিত কৰা হয়। তাৰমানে খাৰুৱা তেল হ'ল কেঁচা সামগ্ৰী। তাৰপিছত আছে চোৱা ঘ নম্বৰটো। ঘ নম্বৰটো কি আছে, খালী ঠাই দি আছে। ঘ নম্বৰটো খালী ঠাই, উদ্যোগ কি আছে, বিলাতী মাটি উদ্যোগ। এতিয়া বিলাতী মাটি উদ্যোগত কি কেঁচা সামগ্ৰী লাগিব, চূণশিল। চূণশিলে কি উৎপাদিত সামগ্ৰী তৈয়াৰ কৰিব, বিলাতী মাটি। তাৰমানে বিলাতী মাটি তৈয়াৰ কৰিবলৈ হ'লে কি লাগিব, আমাক চূণশিল লাগিব। কেঁচা সামগ্ৰী হিচাপে আমাক কি লাগিব, চূণশিল লাগিব। তাৰপিছত চোৱা ঙ নম্বৰটো। ঙ নম্বৰটো কি আছে, চাহ গছৰ পাত। আৰু উদ্যোগ কি হ'ব, চাহ উদ্যোগ। তাৰমানে চাহ গছৰ পাতৰ কি উদ্যোগত আমাৰ চাহ, তেনেহ'লে কি পোৱা যাব, উৎপাদিত সামগ্ৰী হ'ল চাহপাত। আমি তাৰমানে চাহ গছৰ পাতৰ পৰা আমি কি পাওঁ, চাহপাত পাওঁ। তাৰপিছত প্ৰথম 6 নম্বৰটো চোৱা। এতিয়া প্ৰথম 6 নম্বৰটো কি আছে, আকৰিক। তাৰমানে খালী ঠাই দিয়া আছে। তাৰপিছত উদ্যোগ আছে, কি আছে, লৌতিখা উদ্যোগ। আৰু উৎপাদিত সামগ্ৰী হ'ল তীখা। এতিয়া আমি তীখা পাবলৈ হ'লে কি কৰিব লাগিব, কেঁচা সামগ্ৰী আমি কি ল'ব লাগিব, আকৰিক, লো, কয়লা আৰু চূণশিল। তাৰমানে আকৰিক, লো আৰু কয়লা আৰু চূণশিলৰ পৰাই আমি কি পাওঁ, তীখা, উৎপাদিত সামগ্ৰী কি পাওঁ, তীখা। তোমালোকে ভালকৈ বুজিলানে? ভালকৈ নুবুজিলে বাৰে বাৰে পঢ়িবা, তেনেহ'লে ভালকৈ বুজি ল'বা। তাৰপিছত চোৱা আমি কি আছে, তাৰপিছত আমি আলোচনা কৰিবলৈ গৈ আছোঁ। চাওঁ কি আছে। তাৰপিছত আছে কি, অনুশীলনী। অনুশীলনীত কি আছে, প্ৰশ্নোত্তৰ কেইটামান আছে, খালী ঠাই আছে, আকৌ ক অংশৰ লগত খ অংশ মিলোৱা আছে। তাৰপিছত আকৌ প্ৰশ্নোত্তৰ। আমি প্ৰথমে কি 1 নম্বৰ প্ৰশ্নখিনিৰ উত্তৰবিলাক আলোচনা কৰি লওঁ ব'লা। প্ৰথম প্ৰশ্নটো চোৱা। 1 নম্বৰৰ প্ৰথম প্ৰশ্নটো হ'ল, কেঁচামাল বুলিলে কি বুজা? এতিয়া কেঁচামাল বুলিলে তোমালোকে কি বুজি পাইছা? উত্তৰটো এনেকুৱা হ'ব, প্ৰকৃতিৰ পৰা পোৱা যিবোৰ সামগ্ৰী ব্যৱহাৰ কৰি আমাৰ প্ৰয়োজনীয় বস্তুবোৰ উৎপাদন কৰা হয়। তাৰমানে কেঁচা সামগ্ৰীৰ পৰা কিছুমান বস্তু আমি উৎপাদন কৰোঁ, সেইবোৰক কি হয়, কেঁচা সামগ্ৰী বা কেঁচামাল বোলে। যিবোৰ বস্তু আমি ব্যৱহাৰ কৰি তাৰ পৰা মানে প্ৰাকৃতিকভাৱে পোৱা যিবোৰ বস্তু আমি মানে প্ৰকৃতিৰ বুকুত আমি যিবোৰ বস্তু সামগ্ৰী পাওঁ, সেই সামগ্ৰী
আমি ব্যৱহাৰ কৰি এটা নতুন বস্তু নিজৰ প্ৰয়োজনীয় বস্তুবোৰ কি কৰিব পাৰোঁ উৎপাদন কৰিব পাৰোঁ আৰু সেই প্ৰকৃতিৰ পৰা পোৱা বস্তুবোৰেই কি হৈছে কেঁচা সামগ্ৰী বা কেঁচা মাল বুলি মই কেঁচা মাল বুলিলে কি বুজা দুই ধৰণে লিখাই দিছোঁ তোমালোকৰ যদি ধৰা নম্বৰ অনুযায়ী তোমালোকে সেনেকুৱা লিখিবা এতিয়া 1 নম্বৰ বা 2 নম্বৰ আহিলে এনেকুৱা লিখিবা আকৌ ইয়াতকৈ বেছি নম্বৰ আহিলে তেনেহ'লে ৰ'বা মই তোমালোকক দেখাই দি আছোঁ কেনেকৈ লিখিব লাগিব চোৱা অলপ দীঘলীয়াকৈ ধৰা 3 নম্বৰ বা 4 নম্বৰ দিলে তোমালোকে এনেকুৱা লিখিবা আমাৰ প্ৰয়োজনীয় কিছুমান সামগ্ৰী যিবোৰ আমি প্ৰকৃতিৰ পৰা প্ৰত্যক্ষভাৱে নাপাওঁ মানে কিছুমান প্ৰয়োজনীয় সামগ্ৰী আমি কি কৰোঁ প্ৰকৃতভাৱে একেবাৰে ডাইৰেক্ট নাপাওঁ যেনেকৈ কাপোৰটো আমি গছত লাগি থকা নাপাওঁ আমি কপাহৰ পৰা কাপোৰ তৈয়াৰ কৰিব লাগে তেতিয়াহে কপাহৰ পৰাহে তৈয়াৰ কৰিলে তাৰপিছত আমি গৈ কাপোৰ পাওঁ এই সামগ্ৰীবোৰ প্ৰাকৃতিক সম্পদৰ পৰা বিশেষ পদ্ধতি প্ৰয়োগ কৰি তৈয়াৰ কৰা হয় তাৰমানে এই সামগ্ৰীবোৰ যে কাপোৰবিলাক আমি এটা বিশেষ পদ্ধতি প্ৰয়োগ কৰি তৈয়াৰ কৰোঁ এনেদৰে প্ৰকৃতিৰ পৰা পোৱা যিবোৰ সামগ্ৰী ব্যৱহাৰ কৰি আমাৰ প্ৰয়োজনীয় বস্তুবোৰ উৎপাদন কৰা হয় সেইবোৰকে কেঁচা সামগ্ৰী বা কেঁচা মাল বোলে বুজি পাইছানে তোমালোকে যদি দীঘলীয়াকৈ অলপ নম্বৰটো বেছি দিয়ে তেনেহ'লে এনেকুৱা লিখিবা আৰু নহ'লে 1 নম্বৰ 2 নম্বৰ দিলে তোমালোকে সেনেকুৱাই লিখিব পাৰিবা এতিয়া তোমালোকে কি কৰিবা তোমালোকৰ পচন্দ অনুযায়ী তোমালোকে যিটো ইচ্ছা সেইটোৱে তোমালোকে শিকি ল'বা এতিয়া আমি কি কৰোঁ খ নম্বৰ প্ৰশ্নটোলৈ আহোঁ খ নম্বৰ প্ৰশ্নটো কি আছে উদ্যোগ গঢ়ি উঠিবলৈ উন্নত যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ কিয় প্ৰয়োজন উদ্যোগ এটা গঢ়ি উঠিবলৈ কিয় উন্নত যাতায়াত ব্যৱস্থাৰ প্ৰয়োজন হয় তেনেহ'লে উত্তৰটো চোৱা কেনেকুৱা হ'ব কেঁচা মাল আৰু অন্যান্য সামগ্ৰী কঢ়িয়াবলৈ আৰু উদ্যোগত উৎপাদন হোৱা সামগ্ৰী বজাৰলৈ নিবলৈ উন্নত যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ প্ৰয়োজন তাৰমানে কেঁচা মালবিলাক উদ্যোগলৈ নিবলৈ আৰু উদ্যোগৰ পৰা উৎপাদন হোৱা বিভিন্ন সামগ্ৰীবোৰ কি বজাৰত নিবলৈ কি হয় উন্নতমানৰ যাতায়াত বা পৰিবহণ ব্যৱস্থাৰ প্ৰয়োজন হয় তাৰপিছত চোৱা গ নম্বৰটো কি আছে এতিয়া আমি গ নম্বৰ প্ৰশ্নটোলৈ আহোঁ গ নম্বৰ প্ৰশ্নটোত আছে গ নম্বৰ প্ৰশ্নটো চোৱা উদ্যোগ গঢ়ি উঠিবলৈ কি কাৰকৰ প্ৰয়োজন হয় লিখা উত্তৰটো এনেকুৱা হ'ব প্ৰথম পইণ্টটো চোৱা কি হ'ব উদ্যোগ গঢ়ি উঠিবলৈ পৰ্যাপ্ত কেঁচা মালৰ প্ৰয়োজন 2 নম্বৰটো উদ্যোগ এটা গঢ়িবলৈ ভূমি আৰু প্ৰচুৰ মূলধনৰ প্ৰয়োজন উদ্যোগ এটা গঢ়িবলৈ কি লাগে কেঁচা মালৰ প্ৰয়োজন বহুতো কেঁচা মালৰ প্ৰয়োজন হয় আকৌ উদ্যোগ এটা গঢ়িবলৈ ভূমি আৰু প্ৰচুৰ মূলধনৰ প্ৰয়োজন মাটি লাগিব আৰু বহুতো টকা পইচা লাগিব তাৰপিছত 3 নম্বৰ পইণ্টটো হ'ব উদ্যোগত উৎপন্ন হোৱা উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে স্থানীয় বজাৰ থকাৰ লগতে দেশ বিদেশৰ বজাৰৰ প্ৰয়োজন হয় উদ্যোগ এটা উৎপন্ন হ'বলৈ উৎপাদিত সামগ্ৰীবোৰ বিক্ৰীৰ বাবে স্থানীয় বজাৰ লগতে দেশ বিদেশৰ বজাৰৰো প্ৰয়োজন হ'ব তাৰপিছত চোৱা ঘ নম্বৰটো কি আছে ঘ নম্বৰ প্ৰশ্নটো আমি এবাৰ পঢ়ি লওঁ লুটিখা উদ্যোগৰ বাবে কি কেঁচা মালৰ প্ৰয়োজন হয় উত্তৰটো এনেকুৱা হ'ব লুটিখা উদ্যোগৰ বাবে কেঁচা মাল হিচাপে আমি কি পাওঁ আকৰিক লো কয়লা আৰু চূণশিলৰ আৱশ্যক কি আৱশ্যক আকৰিক লো কয়লা আৰু চূণশিলৰ আৱশ্যক উঙ নম্বৰটো চোৱা উঙ নম্বৰটো প্ৰশ্ন কি আছে পাটৰ কাপোৰ কেনেদৰে তৈয়াৰ কৰা হয় উত্তৰটো এনেকুৱা হ'ব আমি উঙ নম্বৰ প্ৰশ্নটোলৈ পঢ়িলোঁ এবাৰ এতিয়া চোৱা উত্তৰটো কি হ'ব নুনি গছৰ খেতি কৰি পাট পলু পোহা হয় মানে নুনি গছৰ খেতি কৰা হয় বিঘা বিঘা নুনি গছৰ খেতি কৰা হয় আৰু খেতি কৰি তাতে কি কয় পাট পলুবিলাকো পোহা হয় পলুৱে সজা লেটাৰ পৰা ৰেচম সূতা উলিয়াই পাটৰ কাপোৰ তৈয়াৰ কৰা হয় পলুৱে সজা যিবিলাক লেটা আছে লেটাৰ পৰা ৰেচম সূতা উলিয়াই পাটৰ কাপোৰ তৈয়াৰ কৰা হয় তাৰপিছত নেক্সট প্ৰশ্নটোলৈ আহোঁ ব'লা নেক্সট প্ৰশ্নটো কি আছে চাওঁ এবাৰ পৰ্যাপ্ত পৰিমাণে কেঁচা মাল মজুত থাকিলেও যে কোনো এখন ঠাইত বৃহৎ উদ্যোগ গঢ়ি উঠিব পাৰে সেই বিষয়ে
পৰ্যাপ্ত পৰিমাণে কেঁচা মাল মজুত নাথাকিলেও যে কোনো এখন ঠাইত বৃহৎ উদ্যোগ গঢ়ি উঠিব পাৰে সেই বিষয়ে এখন দেশৰ উদাহৰণ দি বুজাই লিখা। তাৰমানে কেঁচা মাল নাথাকিলেও যে এখন বৃহৎ উদ্যোগ গঢ়ি উঠিব পাৰি তাৰ এটা উদাহৰণ দি বুজাই লিখাবলৈ কৈছে। এতিয়া চোৱা উত্তৰটো কি হ'ব? কেঁচা মাল নাথাকিলেও তাৰমানে কেঁচা মাল মজুত নাথাকিলেও কি হয় বৃহৎ উদ্যোগ গঢ়িব পাৰি। এতিয়া চোৱা কেঁচা মাল নাথাকিলেও কেনেকৈ বৃহৎ উদ্যোগ গঢ়া যায় সেইটো চোৱা। উত্তৰটো হ'ব পৰ্যাপ্ত পৰিমাণৰ কেঁচা মাল নাথাকিলেও দক্ষ শ্ৰমিক তথা উন্নত মানৱ সম্পদ, কাৰিকৰী বিদ্যা আৰু উন্নত যাতায়াত ব্যৱস্থাৰ বাবে জাপানে বিদেশৰ পৰা কেঁচা মাল আমদানি কৰি বৃহৎ উদ্যোগ গঢ়ি তুলি অৰ্থনৈতিকভাৱে এখন সমৃদ্ধিশালী দেশত পৰিণত কৰিছে। তাৰমানে কি হৈছে? তাৰমানে জাপানত কোনো কেঁচা মাল নাই, বেছি সিমান পৰ্যাপ্ত পৰিমাণৰ কেঁচা মাল নাই। কিন্তু তেনেহ'লেও কি হৈছে? সিহঁতে কেঁচা মাল নাথাকিলেও তেওঁলোকৰ কি আছে? দক্ষ শ্ৰমিক আছে, উন্নত মানৱ সম্পদ আছে আৰু কাৰিকৰী বিদ্যা আৰু উন্নত যাতায়াত ব্যৱস্থাৰ বাবে জাপানে কি কৰিছে? এটা বৃহৎ উদ্যোগ গঢ়ি তুলিব পাৰিছে আৰু অৰ্থনৈতিকভাৱেও এখন সমৃদ্ধিশালী দেশ হিচাপে পৰিণত হৈছে। তাৰপিছত ৫ নম্বৰ প্ৰশ্নটোলৈ আহা। ৫ নম্বৰ প্ৰশ্নত কি আছে? অসমত কিয় বেছিকৈ বৃহৎ উদ্যোগ গঢ়ি উঠা নাই তাৰ কাৰণসমূহ বুজাই লিখা। অসমত কিয় বৃহৎ উদ্যোগ নাই, কিহৰ কাৰণে নাই তাৰ কাৰণসমূহ বুজাই দিব কৈছে। এতিয়া চোৱা অসমত বৃহৎ উদ্যোগ গঢ়ি উঠা নাই তাৰ কাৰণসমূহ হ'ল প্ৰচুৰ মূলধন, আমাৰ তাত প্ৰচুৰ মূলধন নাই, ভূমি নাই আৰু কেঁচা মাল, ভূমি মাটি নাই আৰু কেঁচা মাল যিবিলাক বস্তু দি এটা বৃহৎ উদ্যোগ গঢ়ি তুলিব পাৰি সেইবিলাক কেঁচা মালবিলাক নাই আৰু উন্নত মানৰ যন্ত্ৰ পাতিও আৰু দক্ষ শ্ৰমিক আৰু যাতায়াতৰ ব্যৱস্থা আদিৰ অভাৱৰ ফলত কি হৈছে? আমাৰ অসমত এতিয়ালৈকে বৃহৎ উদ্যোগ গঢ়ি উঠিব পৰা নাই। তাৰপিছত ৬ নম্বৰ প্ৰশ্নটো চোৱা। ৬ নম্বৰ প্ৰশ্নটো কি আছে? ৬ নম্বৰ প্ৰশ্নটো হ'ল উদ্যোগ বুলিলে কি বুজা? উদ্যোগ মানে কি? ভাৰতৰ ৪টা বৃহৎ উদ্যোগৰ নাম লিখা। উত্তৰটো হ'ব প্ৰকৃতিত কিছুমান সামগ্ৰী আছে যিবোৰ আমি প্ৰত্যক্ষভাৱে নাপাওঁ। এই সামগ্ৰীবোৰ যন্ত্ৰৰ সহায়ত তৈয়াৰ কৰা হয়। এনেদৰে সামগ্ৰী প্ৰস্তুত কৰিবৰ বাবে একোটা উৎপাদন কেন্দ্ৰ গঢ়ি উঠে। ইয়াকে কি বোলা হয়? উদ্যোগ বোলে। তাৰপিছত আছে ভাৰতৰ ৪টা বৃহৎ উদ্যোগৰ নাম হ'ল চেনী উদ্যোগ, চাহ উদ্যোগ, কাগজ উদ্যোগ আৰু বস্ত্ৰ উদ্যোগ আদি। বুজি পাইছা কি কি উদ্যোগ আছে? চেনী উদ্যোগ আছে আমাৰ ভাৰতত, চাহ উদ্যোগ আছে, কাগজ উদ্যোগ আছে আৰু বস্ত্ৰ উদ্যোগ আছে। গোটেই প্ৰশ্ন উত্তৰখিনি আমাৰ আলোচনা কৰা শেষ। এতিয়া আছে চমু টোকা লিখা। চমু টোকা লিখাবিলাক মই তোমালোকক পিছত আলোচনা কৰিম। ইয়াৰ আগতে আমি চাই লওঁ খালী ঠাই পূৰ কৰা। খালী ঠাই পূৰ কৰাত কি আছে? ক নম্বৰটো আছে মুম্বাই ভাৰতৰ আধুনিক ডেছ। ইয়াত খালী ঠাই আছে উদ্যোগৰ প্ৰথম কেন্দ্ৰ। ইয়াত কি হ'ব কোৱাচোন? মুম্বাই ভাৰতৰ আধুনিক কি আছে? বস্ত্ৰ উদ্যোগৰ প্ৰথম কেন্দ্ৰ। প্ৰথম কেন্দ্ৰই ক'ত আছে? মুম্বাইত আছে। খ নম্বৰটো চোৱা কাগজ উদ্যোগৰ প্ৰধান কেঁচামাল হ'ল কাগজ উদ্যোগ। কাগজ বনাবলৈ হ'লে প্ৰধান কেঁচামাল কি লাগে? বাঁহ। কি হ'ব ইয়াত? বাঁহ হ'ব। গ নম্বৰটো চোৱা ভাৰতৰ সকলোতকৈ বেছি ৰেচমি কাপোৰ ডেছ ৰাজ্যত উৎপন্ন কৰা হয়। উত্তৰটো এনেকুৱা হ'ব। উত্তৰটো চোৱা কি হ'ব? তাত ভাৰতৰ সকলোতকৈ বেছি ৰেচম কাপোৰ ক'ত উৎপন্ন কৰা হয়? কৰ্ণাটকত। তেনেহ'লে কি হ'ব? ইয়াত কৰ্ণাটক ৰাজ্যত উৎপন্ন কৰা হয়। তাৰপিছতটো চোৱা ঘ নম্বৰটো আছে। ঘ নম্বৰটোত কি আছে? চেনী উদ্যোগৰ প্ৰধান কেঁচামাল হ'ল চেনী উদ্যোগত আমি প্ৰধান কেঁচামাল কি? কুঁহিয়াৰ। তেনেহ'লে ইয়াত কি হ'ব? কুঁহিয়াৰ। তাৰপিছত প্ৰশ্নটোলৈ আহা ৩ নম্বৰ। ৩ নম্বৰত কি আছে? ক অংশৰ লগত খ অংশ মিলোৱা।
কংস দিয়া আছে, এইপিনে শংখ দিয়া আছে, তাৰ লগত মিলাবলৈ কৈছে। তেল শোধনাগাৰ। তেল শোধনাগাৰ ক'ত অৱস্থিত? নুমলীগড়। কি হ'ব? তেল শোধনাগাৰ। তোমালোকে এনেকুৱা নুমলীগড় মিলাই দিয়া। হৈছেনে? তাৰপিছত আছে গেছ প্লাণ্ট। গেছ প্লাণ্ট ক'ত অৱস্থিত? উত্তৰটো কি হ'ব? উত্তৰটো চোৱা কি হ'ব, ক'ত হ'ব? গেছ প্লাণ্ট কঁঠালগুৰি। তেনেহ'লে কি কৰিব? গেছ প্লাণ্ট কঁঠালগুৰি মিলাই দিয়া। তাৰপিছতো চোৱা কি আছে? সাৰ উদ্যোগ। সাৰ উদ্যোগ ক'ত আছে? আমাৰ অসমৰ ক'ত আছে? নামৰূপত। নামৰূপত কি আছে? সাৰ উদ্যোগ আছে। তেনেহ'লে সাৰ উদ্যোগটো কি হ'ব? ক'ত আছে? নামৰূপ। নামৰূপ বুলি মিলাই দিয়া। তাৰপিছত আছে মৰাপাট উদ্যোগ। মৰাপাট উদ্যোগ ক'ত আছে? চোৱা, কঁঠালগুৰিত কি আছে? গেছ প্লাণ্ট। নামৰূপত আছে সাৰ উদ্যোগ। নুমলীগড়ত আছে তেল শোধনাগাৰ। আৰু শিলঘাটত কি আছে? মৰাপাট উদ্যোগ। তোমালোকে ভালকৈ বুজি পাইছানে ক'ত কি উদ্যোগ আছে? তেনেহ'লে তোমালোকে সেইটো মৰাপাট উদ্যোগটো এনেকুৱা শিলঘাট হিচাপে মিলাই দিয়া। এতিয়া আমি একেবাৰে শেষৰ প্ৰশ্নলৈ আহোঁ। শেষৰ প্ৰশ্নত আছে কি? চমুটোকা লিখা। 7 নম্বৰটো কি আছে? চমুটোকা লিখা। কি কি দিছে? চেনী উদ্যোগ, কাগজ উদ্যোগ, কপাহী বস্ত্ৰ উদ্যোগ, ৰেচম উদ্যোগ আৰু লুটিখা উদ্যোগ। ব'লা আমি এতিয়া চমুটোকাখিনি চাই লওঁ। এতিয়া আহোঁ আমি কি চমুটোকা লিখা। চমুটোকাত প্ৰথমতে কি আছে? চেনী উদ্যোগ। এতিয়া চেনী উদ্যোগ চমুটোকাটো চোৱা। চেনী উদ্যোগবোৰ কুঁহিয়াৰ উৎপন্ন হোৱা ঠাইবোৰৰ দাঁতিতে গঢ়ি উঠে। কাৰণ উৎপন্ন হোৱা ঠাইৰ পৰা কেঁচামাল উদ্যোগলৈ শীঘ্ৰে অনাৰ সুবিধা হয়। কি হয়? কেঁচামালবিলাক উদ্যোগৰ ওচৰে পাঁজৰে থাকিলে কি হয়? আনিবলৈ কি হয়? সুবিধা হয় আৰু টকা পইচাও অলপ কম খৰচ হয়। সেইবাবে কি হয়? সেইবাবে উদ্যোগবিলাক কি হয়? কেঁচামালৰ দাঁতি কাষৰীয়া ওচৰতে কি হয়? উদ্যোগবিলাক স্থাপন হয়। এই শিল্পৰ বাবে উন্নত যন্ত্ৰপাতি আৰু দক্ষ শ্ৰমিকৰ আৱশ্যক। এই শিল্পৰ বাবে কি হয়? উন্নত যন্ত্ৰপাতি আৰু দক্ষ শ্ৰমিকৰ মানে অভিজ্ঞতা থকা শ্ৰমিকৰ দৰকাৰ হয়। ভাৰতত 200ৰো অধিক চেনিকল আছে। ভাৰতত কিমানটা চেনিকল আছে? 200ৰো অধিক চেনিকল আছে। তাৰপিছত আছে চোৱা, দেশৰ প্ৰায় 60% চেনি উত্তৰ ভাৰতত উৎপন্ন হয়। আমাৰ দেশৰ প্ৰায় বেছিভাগ চেনিয়ে ক'ত পৰা আহে? উত্তৰ ভাৰতত। আনহাতে দক্ষিণ ভাৰতৰ মাটি কুঁহিয়াৰ খেতিৰ বাবে অধিক উপযোগী হোৱাৰ বাবে নতুনকৈ চেনি উদ্যোগবোৰ ইয়াত গঢ়ি উঠিছে। আগতে তাৰমানে উত্তৰ ভাৰততে বেছি আছিল চেনিকল, কিন্তু এতিয়া কি হৈছে? দক্ষিণ ভাৰতৰ মাটি কুঁহিয়াৰৰ বাবে অধিক উপযোগী হোৱাৰ বাবে তাত নতুনকৈ চেনিকল গঢ়ি উঠিছে। যেনে ক'ত ক'ত গঢ়ি উঠিছে চোৱা, বিহাৰ, উত্তৰ প্ৰদেশ, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, কৰ্ণাটক আদি ৰাজ্যত চেনি উৎপন্ন কৰা হয়। আমাৰ দেশত উৎপন্ন হোৱা বেছিভাগ চেনিয়ে দেশৰ ভিতৰত ব্যৱহাৰ হয়। এতিয়া তোমালোকে চেনিৰ উদ্যোগৰ বিষয়টো গমেই পাইছা। এতিয়া নেক্সট আহা, কি আছে? চমুটোকা লিখিবলৈ কৈছে কাগজ উদ্যোগ। কাগজ উদ্যোগ চোৱা। কাগজ উদ্যোগৰ প্ৰধান কেঁচামাল হ'ল বাঁহ। কাগজ উদ্যোগৰ প্ৰধান কেঁচামাল হ'ল বাঁহ। সম্প্ৰতি কাগজৰ ব্যৱহাৰ পৃথিৱীত বাঢ়ি অহাৰ কাৰণে আজিকালি সৰল গছ, দেৱদাৰু আদি কোমল কাঠৰ মণ্ডৰ পৰাও কাগজ তৈয়াৰ কৰা হয়। আগতে মানে বাঁহৰ পৰাই কাগজ তৈয়াৰ কৰা হৈছিল, কিন্তু এতিয়া তাৰ ইমান ব্যৱহাৰ বাঢ়িছে যে সেইকাৰণে কি হৈছে? সেইকাৰণে আজিকালি কি হৈছে? সৰল গছ আৰু দেৱদাৰুৰ পৰাও কোমল মণ্ডৰ পৰাও কি হয়? কাগজ তৈয়াৰ কৰা যায়। ইয়াৰ উপৰি ঘাঁহ, পুৰণি কপাহ, মৰাপাটৰ আৱৰ্জনা আদিৰ পৰাও কাগজ তৈয়াৰ কৰা হয়। সৰল গছ আৰু দেৱদাৰুৰ পৰাওতো তৈয়াৰ কৰা হয়। ইয়াৰ উপৰিও ঘাঁহ, পুৰণি কপাহ আৰু মৰাপাটৰ আৱৰ্জনাৰ পৰাও কাগজ তৈয়াৰ কৰা হয়। আন দেশৰ তুলনাত ভাৰতত কাগজ নিৰ্মাণ উদ্যোগ অতি কম। বেলেগ দেশৰ তুলনাত আমাৰ ৰাজ্যত কাগজ নিৰ্মাণৰ উদ্যোগটো কম আছে। দেশৰ কাগজ উদ্যোগৰ বেছিভাগেই কলকাতা আৰু মুম্বাইৰ ওচৰত অৱস্থিত।
কাগজৰ কল বেছিভাগে মুম্বাই আৰু কলিকতাত আছে। তাৰপিছত আহিল কি, ইমানখিনি কাগজ উদ্যোগৰ বিষয়ে ইমানখিনি হ'ল। এতিয়া আহিল কি, কপাহী বস্ত্ৰ উদ্যোগ। কপাহী বস্ত্ৰ উদ্যোগত কি চোৱা, চমুটোকাটো কেনেকুৱা ধৰণৰ হ'ব। কপাহী বস্ত্ৰ তৈয়াৰ কৰাত প্ৰাচীন কালৰে পৰা ভাৰতৰ সুনাম আছে। কপাহী বস্তুৰ কাৰণে আমাৰ ভাৰতৰ সুনাম আগৰে পৰাই প্ৰাচীন কালৰ পৰাই আছে। ভাৰতত এই শিল্প প্ৰথমে হস্তশিল্প স্তৰত আছিল। ভাৰতত আগতে কি হৈছে, মানুহে হাতেৰে কাপোৰ বৈছিল। কিন্তু বৰ্তমান কপাহী বস্ত্ৰ উৎপাদনত ভাৰতে পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থান অধিকাৰ কৰিছে। কিন্তু এতিয়া বৰ্তমান ভাৰতে পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থান আছে কপাহী বস্ত্ৰ উৎপাদন কৰাত। মুম্বাই ভাৰতৰ আধুনিক বস্ত্ৰ উদ্যোগৰ প্ৰথম কেন্দ্ৰ। মুম্বাই হ'ল ভাৰতৰ প্ৰথম কেন্দ্ৰ বস্ত্ৰ উদ্যোগৰ। ইয়াত যন্ত্ৰপাতি, কয়লা, উৎকৃষ্ট কপাহ আৰু অন্যান্য লাগতিয়াল সামগ্ৰী আমদানিৰ বাবে বন্দৰৰ সুব্যৱস্থা আছে। তাত সকলো বস্তুৰে সুবিধা আছে। তাৰোপৰি কপাহ উৎপন্ন হোৱা অঞ্চলৰ লগত উন্নত যোগাযোগ ব্যৱস্থা, দক্ষ শ্ৰমিক, বৃহৎ স্থানীয় বজাৰ আৰু জলবিদ্যুৎ সৰবৰাহৰ সা-সুবিধা থকাৰ বাবে মুম্বাইত এই উদ্যোগ গঢ় লৈ উঠিছে। তাৰমানে মুম্বাইত সকলো সুবিধা আছে বাবে মুম্বাইত কি হৈছে, এই বস্ত্ৰ উদ্যোগ গঢ় লৈ উঠিছে। মুম্বাইৰ পাছত আহমেদাবাদ ভাৰতৰ এখন উল্লেখযোগ্য কপাহী বস্ত্ৰ উৎপাদন কৰা ৰাজ্য। মুম্বাইৰ পিছত নেক্সট হয় আহমেদাবাদ। আহমেদাবাদতো হৈছে কপাহী বস্ত্ৰ উৎপাদন কৰা ৰাজ্য আহমেদাবাদ আছে। তাৰপিছত ভাৰতৰ এখন উল্লেখযোগ্য কপাহী বস্ত্ৰ উৎপাদন কৰা ৰাজ্য হ'ল আহমেদাবাদ। প্ৰথম স্থানত কোন আছে, মুম্বাই, আৰু দ্বিতীয় স্থানত কোন আছে, আহমেদাবাদ। তাৰপিছত আছে চোৱা চমুটোকা ৰেচম উদ্যোগ। ৰেচম উদ্যোগ চোৱা, ৰেচম কাপোৰ উৎপাদনত ভাৰত পৃথিৱীৰ ভিতৰতে দ্বিতীয়খন দেশ হিচাপে পৰিগণিত হৈছে। ভাৰত তাৰমানে পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিছে ৰেচম কাপোৰ উৎপাদনত। কেৱল কৰ্ণাটক ৰাজ্যতেই দেশৰ মুঠ উৎপাদনৰ আধা অংশ ৰেচম কাপোৰ উৎপন্ন হয়। তাৰমানে কৰ্ণাটকতেই বেছিভাগেই কি হয়, মুঠ উৎপাদনৰ আধা অংশ ৰেচম কাপোৰ উৎপন্ন ক'ত হয়, কৰ্ণাটকত হয়। কৰ্ণাটক ৰাজ্যৰ বাংগালুৰুৰ বাহিৰে পশ্চিমবংগৰ মুৰ্ছিদাবাদ আৰু বিষ্ণুপুৰ, তামিলনাডুৰ কাঞ্চীপুৰম, কাশ্মীৰৰ শ্ৰীনগৰ, উত্তৰ প্ৰদেশৰ বেনাৰস আদি ৰেচম শিল্পৰ বাবে বিখ্যাত। অসমৰ শুৱালকুছি, ঢকুৱাখানা, ৰহা, পলাশবাৰী, গুজৰাটৰ গান্ধীনগৰ আদি ৰেচম শিল্পৰ বাবে সুপ্ৰসিদ্ধ ঠাই। তাৰপিছত আহিল লৌতিখা উদ্যোগ। লৌতিখা উদ্যোগ ভাৰতৰ অন্যতম বৃহৎ উদ্যোগ। লৌতিখা উদ্যোগ হ'ল ভাৰতৰ অন্যতম এটা বৃহৎ উদ্যোগ। ভাৰতত পুৰণি কালৰে পৰা তীখা তৈয়াৰ কৰা উদ্যোগ চলি আহিছে। এই উদ্যোগৰ বাবে কেঁচামাল হিচাপে আকৰিক লো, কয়লা আৰু চূণশিলৰ আৱশ্যক। মানে তীখা উৎপাদন কৰিবলৈ হ'লে আমাক কি মজুত লাগিব, আকৰিক লো, কয়লা আৰু চূণশিল লাগিব। বেছি ওজন আৰু আয়তনযুক্ত কেঁচামালৰ প্ৰয়োজন হয় বাবেই এই উদ্যোগ সাধাৰণতে লোৰ খনিৰ ওচৰত গঢ়ি উঠে। তাৰমানে বেছি ওজনৰ আয়তনৰ বস্তু লাগে, সেইকাৰণে কি হয়, সেই উদ্যোগবিলাক কি হয়, লোৰ খনিৰ ওচৰতে গঢ়ি উঠে। এনে উদ্যোগৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন যন্ত্ৰপাতি আৰু সা-সঁজুলি নিৰ্মাণ কৰা উদ্যোগসমূহো গঢ় লৈ উঠিছে। তাৰমানে বিভিন্ন যন্ত্ৰপাতি আৰু এনে উদ্যোগৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন যন্ত্ৰপাতি আৰু সা-সঁজুলি নিৰ্মাণ কৰা উদ্যোগো তাৰ ওচৰত গঢ় লৈ উঠিছে। লৌতিখা উদ্যোগৰ বাবে প্ৰধানকৈ বৃহৎ পৰিমাণৰ মূলধন। লৌতিখা উদ্যোগৰ বাবে প্ৰধানকৈ কি হয়,
বৃহৎ পৰিমাণৰ মূলধন, উন্নত পৰিবহণ ব্যৱস্থা, তাৰমানে প্ৰচুৰ টকা পইচাৰ দৰকাৰ হয়। মূলধন মানে হ'ল টকা পইচা দৰকাৰ হয়। উন্নত পৰিবহণ ব্যৱস্থা, প্ৰচুৰ ইন্ধন আৰু কেঁচামালৰ প্ৰয়োজন। তাৰমানে এটা লুটিখাৰ উদ্যোগ গঢ়িবলৈ উঠিলে তেনেহ'লে বৃহৎ পৰিমাণে বহু পৰিমাণৰ টকা পইচা আৰু উন্নত পৰিবহণ ব্যৱস্থা আৰু প্ৰচুৰ ইন্ধন আৰু প্ৰচুৰ কেঁচামালৰ প্ৰয়োজন হয়। ছোটনাগপুৰ মালভূমিৰ অন্তৰ্গত পশ্চিমবংগ, ঝাৰখণ্ড, বিহাৰ, উৰিষ্যা আৰু ছত্তীশগড়ক সামৰি এই বৃহৎ অঞ্চলটো লৌতিখা উদ্যোগৰ কেন্দ্ৰস্থল হৈ পৰিছে। তাৰমানে লৌতিখা ক'ত আছে? ছোটনাগপুৰ মালভূমিৰ অন্তৰ্গত পশ্চিমবংগ, ঝাৰখণ্ড, বিহাৰ, উৰিষ্যা আৰু ছত্তীশগড় সামৰি এই বৃহৎ অঞ্চলটো লৌতিখা উদ্যোগৰ কেন্দ্ৰস্থল হৈ পৰিছে। লৌতিখা উদ্যোগটো আৰু তোমালোকে চমুটোকাবিলাক ভালকৈ বুজি পাইছানে? তোমালোকে প্ৰশ্ন উত্তৰখিনি ভালকৈ পঢ়িবা আৰু প্ৰথমতে পাঠটো ভালকৈ সলসলীয়াকৈ পঢ়িবলৈ শিকিবা। পঢ়ি তাৰপিছত তোমালোকে প্ৰশ্ন উত্তৰখিনি কি কৰিবা? বাৰে বাৰে পঢ়ি তাৰপিছত তোমালোকে লিখিবলৈ যাবা। পটককৈ নিলিখিবা। পটককৈ লিখিলে কি হ'ব? তোমালোকৰ কেতিয়াবা খোকোজা লাগি থাকিব আৰু তোমালোকে ধুনীয়াকৈ পঢ়িবা। আজিৰ পাঠৰ প্ৰশ্নৰ উত্তৰ ইমানখিনি তোমালোকৰ লগত গোটেইখিনি আলোচনা কৰি দিছোঁ। এতিয়া তোমালোকে ভালকৈ পঢ়িবা আৰু ভালে থাকিবা, সুস্থ থাকিবা। পৰীক্ষা আহিয়ে পাইছে, ভালকৈ পৰীক্ষাটো পঢ়িবা আৰু ভালকৈ নম্বৰ আনিবা। মই বহুতো খুচি হ'ম তোমালোকৰ এই নম্বৰবিলাক চালে। তেতিয়া তোমালোকেও ভাল পাবা, ময়ো বহুত ভাল পাম। ভালকৈ থাকিবা। এতিয়ালৈ আজিলৈ ইমানেই। বাই বাই। বাই বাই।